ইতিমধ্যে সেই কথাটো আসলতে সকলোৱে গম পাইছে যে নিশাৰ ভাগত সেই দুৰ্ঘটনাটোত তিনিগৰাকী যুৱতী কি ধৰণে আসলতে তেখেতসকলে মৃত্যু হৈছিল। এখন 40 বাহনত চুইফ্ট বাহনখনে খুন্দা মাৰিছিলে আৰু তাৰ পাছতে তিনিগৰাকী যুৱতী দুগৰাকী থিতাতে তেখেতসকল নিহত হৈছিল আৰু তাৰ পাছত এগৰাকী যুৱতীক যদিও GMCHলৈ লৈ অনা হৈছিল কিন্তু তেখেতৰ GMCHত তেখেতৰ মৃত্যু হয়। কিন্তু যিগৰাকী যুৱতী আকাংক্ষা তেখেতৰ মোমায়েক মোৰ সৈতে উপস্থিত আছে। মোমায়েকৰ পৰা এই কথাখিনি জানিব বিচাৰিম কেতিয়া লগ পাইছিল তেখেতে একবাৰৰ বাবে। মই বহুতখিনি আগবাঢ়ি যোৱা তাই মানে MSc ফাৰ্ষ্ট ক্লাছ পাছ কৰিছে। ৰয়েল গ্ল'বেলত মানে আজি এবছৰ হ'ল মানে তাই মানে তাত নতুনকৈ জইন কৰা। আকাংক্ষাৰ মোমায়েক হয়। কেতিয়া খবৰটো পাইছিল? মই খবৰটো আজি 6:30 মানে মোক মানে ফোন মানে কৰি জনাইছে এনেকৈ এটা এক্সিডেণ্ট হৈছে বুলি কৈছে। আকাংক্ষাৰ মোমায়েক আমি আৰু কেইটামান কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা। আকাংক্ষাই গুৱাহাটীত কিমান বছৰ হ'ল থকা? মুঠতে 3-4 বছৰ আগৰ পৰা ইয়াতে পঢ়ি আছিলেতো মানে পঢ়ি থাকোঁতে মানে তাই মাষ্টাৰ ডিগ্ৰী পঢ়িছে। মাষ্টাৰ ডিগ্ৰী পঢ়াৰ পিছত মানে এতিয়া গ্ল'বেল ইউনিভাৰ্চিটিত মানে এপ্লাই কৰিলে, তাতো পালে। তাতে চাকৰি কৰা আজি এবছৰ পাৰ হৈ গ'ল, পাৰ হৈ গৈছে চাকৰি কৰে, তাতে মানে কৰি আছে। এতিয়া আজি যে হঠাতে এনেকৈ খবৰটো পাম বুলি ভবা নাছিলোঁ। কেইটা বজাত আপুনি খবৰ পাইছে? মই 6:30 বজাত মানে মোক ফোন কৰিছিলে মোৰ ভতিজা ল'ৰাটাই। ভতিজা ল'ৰাটোৱে ফোন কৰোঁতে মানে কথাটো ক'লে যে এনেকৈ এক্সিডেণ্ট এটা হৈছে। মোৰ তাৰপিছতে মোৰ ভাগিনজনী নাম্বাৰত ফোন কৰিলোঁ। তাৰ মানে নুনমাটি থানা পুলিচে ধৰিলে। পুলিচে ধৰাৰ পিছত ক'লে যে আপোনাৰ ভাগিনজনী এক্সিডেণ্ট হৈছে, আপোনালোকে মানে GMCত আহি যাওক। তেতিয়া আমি ঘৰৰ পৰা মানে ওলাওঁতে মানে মোটামুটি 8টা বাজিছে। আহোঁতে মানে তাৰমানে ইয়াত মানে 9টা বজাত পালোহি মানে ধৰক। আকাংক্ষাৰ কেইটামান কথা আপুনি কৈছিল। তেখেতে ৰয়েল গ্ল'বেলৰ কৰ্মচাৰীৰ উপৰিও তেখেতে বিহু নাচ নাচিছিলে। এইটো আপোনাৰ বিহু নাচিছিলে মানে আলোচনী উলিয়াইছিলে, তেওঁ মানে আলোচনী আছে। সেইখিনি ক্ষেত্ৰত মানে বিহু নাচ চাচ গাই মানে কবিতা আবৃত্তি কৰে। বহুতখিনি মানে সেইখিনি শিক্ষাৰ ক্ষেত্ৰত মানে আগবঢ়া আছিলে। শিক্ষকতাই নহয় মাকৰ লগত মানে জীয়েকে কথা পাতিছিল মানে মোৰ লগত কথা পতা নাই। মই মাকৰ লগত কথা পতা নাই। মই পতা কিমান দিন আগত কথা পাতিছিল? মই পৰহি পাইছিলোঁ। পৰহি নাই মানে মোক কৈছে যে মামা মই বিহুত আপোনাৰ ভাল বেয়া খবৰ ল'ব পৰা নাই, মানে মোৰ মোবাইল ৰিচাৰ্জ নাছিল, সেইকাৰণে আপোনাক মানে এতিয়া ফোন কৰিলোঁ। এতিয়া মই ডিউটিলৈ ওলাইছোঁ, কাপোৰ কানি পিন্ধি আছোঁ, খাইও আছোঁ, এতিয়া ডিউটি যাম। মানে মোক 8টা 8:30 ফোন কৰিছে কালি পৰহি ফোন কৰি কথা পাতি কৈছে ডিউটি যাব। তাৰপিছত মই ভালে মানে শুভেচ্ছা দিছোঁ যে ভালকৈ ডিউটি কৰা, ভালকৈ থাকে। শুভেচ্ছা জনালে। বহাগৰ শেষত ঘৰলৈ যোৱাৰ কথা কৈছিল? ঘৰলৈ যোৱাৰ কথা কৈছিলে, তাৰমানে নাযাওঁ বুলি ক'লে মোক, যে মই লগৰ ল'ৰা ছোৱালীৰ লগতে মানে বিহু চাম এবাৰ। আৰু বিহুত মানে বন্ধ 2 দিনেই দিছে মাত্ৰ, গতিকে 2 দিনত মানে বহুত অহা যোৱা খৰচা বেছি হয়, সেই নাযাওঁ বোলে 2 দিনৰ কাৰণে কিনি যাম, ইয়াতে চাম। মই ভালে কথা, এইটোৱে কথা ক'লোঁ। ইয়াতে মানে PG থাকে তেখেতে মানে মানে ইয়াতে বৰদেউতাকৰ ছোৱালীজনী আছে, বায়েক আছে, ভিনীয়েক আছে। তেওঁলোকে খা খবৰ লৈ থাকে আৰু। এতিয়া হঠাৎ অকস্মাত হৈ গ'ল মানে এতিয়া আমি ক'ব নোৱাৰোঁ মানে, এতিয়াহে গম পালোঁ। এইটো কোন সময়ত ওলাই গ'ল কি কথা এইটো গম নাপাওঁ। এতিয়া য'ত PG আছে PG মালিকৰ ওচৰত কথা পাতিলে গম পাম আৰু মানে। এতিয়া PG ওচৰত যাব লাগিব মালিকৰ ঘৰত। এইখিনি পিছতে যাম আৰু এতিয়া এইখিনি কামখিনি হৈ যাওক। তাৰ এতিয়া বস্তু বাহিনী আছে কিছুমান বস্তু, সেইবিলাক মানে খবৰ খাতি ল'বলৈ যাব লাগিব। ফেনটো আছিলে, এতিয়া মানে এতিয়া ফেনৰ লগত আমাৰ চিনাকি নাই সিমান, মানে কথা বতৰা নাই। খালি কলেজত পঢ়ি থাকোঁতে যিবিলাক ফেন আছিল তেওঁৰ লগত আমি আমাৰ ঘৰত লৈ গৈছিল মানে ফেন, মানে বৰপেটা মানে ফালৰ ছোৱালী। তেতিয়া মানে ভাত পানী খাই বৈ ধুনীয়াকৈ আহিছে, ভাল পাইছে। তেওঁলোকৰ লগত মানে যোগাযোগ নাই হোৱা নাই, নাছিলে তেওঁলোকৰ লগত নাছিলে। ছাডেনলি ওলাই গ'ল পিনি এতিয়া কি কৰিব গৈছে গম নাপালোঁ তাৰমানে, এতিয়াহে গম পাইছোঁ আৰু। নাই নহয় মই এতিয়া চোৱাই নাই, ভিডিঅ' চাবই পৰা নাই। এতিয়া মই দুখতে তাৰমানে এইফালে চাব মানে সম্ভৱ নহয়, চোৱাও নাই। কি বুলি ভাবে যিজন মানুহে যুৱকে গাড়ীখন চলাইছিল তেখেতে কিন্তু ঘটনাস্থলীৰ পৰা পলাই গ'ল? এতিয়া আমি ক'বলৈ গ'লে মানে এক প্ৰকাৰ মানে তেওঁৰ দোষ আছে। তেওঁ গাড়ীখন চলাইছে যে গাড়ীখন মানে তেওঁ পিছত মানে লেডিজ ছোৱালী আছে ন, এতিয়া লেডিজ থকাৰ পিছত তেওঁলোকে অলপ ভাল মেইনটেইন কৰি গাড়ীখন চলাব লাগে।
আৰু চলোৱাৰ পিছত মানে তেওঁ মানে এইটো ভুল কৰিছে, তেওঁক মানে ইমিডিয়েট মানে এৰেষ্ট কৰিব লাগে। এৰেষ্ট কৰি আনি তেওঁক মানে উচিত শাস্তি দিব লাগে। মোৰ ফালৰ পৰা এজেহাৰ দিব পৰা নাই, এতিয়ালৈকে কথা পাতি আছোঁ। এতিয়া মানে এইখিনি হৈ যোৱাৰ পিছতহে আমি এজেহাৰ দিম বুলি ভাবিছোঁ। দিবতো লাগিবই, দিব লাগিব। এতিয়া কেনেকৈ কি দিম আমি পৰামৰ্শ ল'ব লাগিব। এতিয়া নুনমাটি থানাত যাব লাগিব নে ক'ত যাব লাগিব, এতিয়া আলোচনা কৰি চাওঁ। এয়া মোমায়েকৰ ভাষ্য আছিলে আকাংক্ষা শইকীয়াৰ, আৰু এই দৃশ্যাংশ আমি দেখুৱাইছোঁ এই মুহূৰ্তত। এয়া মৰ্গৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ, আৰু পৰিয়ালৰ লোকসমূহ শোকত ভাগি পৰিছে সকলোৱে। কাৰণ এটা দুৰ্ঘটনা তিনিটাকৈ জীৱন নোহোৱা হ'ল। আনফালে আমি দেখুৱাম পূজা চাহাৰ পৰিয়াল, এই মুহূৰ্তত বাহনখনত আছে। খুবেই শোকত ভাগি পৰিছে মাতৃগৰাকী, পিতৃগৰাকী বাহনৰ ভিতৰতে তেখেতসকলে শোকত ভাগি তেখেতসকলে কান্দিছে। আৰু এই মুহূৰ্তলৈকে পূজাৰ যি মৃতদেহ, সেই মৃতদেহ তেখেতসকলে সন্মুখৰ পৰা তেখেতসকলে চাবলৈ সাহস কৰা নাই। তিনিটাকৈ মৃতদেহৰ কিন্তু এটাৰ মৃতদেহৰ এই মুহূৰ্তলৈকে মানে যদি আমি ক'বলৈ যাওঁ, এগৰাকী যুৱতীৰ পৰিচয় এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই। আৰু সেই পৰিচয় আৰক্ষীয়ে তদন্ত কৰিছে। আৰু যিখন বাহন ছুইফ্ট বাহন, সেই ছুইফ্ট বাহনখনৰ চালকগৰাকী এই মুহূৰ্তলৈকে পলাতক অৱস্থাতে আছে। এতিয়া এইখিনি মুহূৰ্তত এই কথাসমূহ আচলতে প্ৰশ্নৰ বিষয় সৃষ্টি হৈছে বা প্ৰশ্ন উত্থাপন হৈছে যে যিখন বাহনত তিনিগৰাকী যুৱতী আহিছিল, সেই বাহনখনত থকা তিনিগৰাকী যুৱতীৰ মৃত্যু হ'ল, কিন্তু সেই বাহনখনৰ চালকজন কিয় আচলতে তেখেতে পলালে? যদি তেখেতৰ ভুল নাছিল বা তেখেতে কোনো ধৰণৰ দুৰ্ঘটনাটোত এই যদি ৰখাই থৈ দিয়া 407 ট্ৰাকখনৰ ভুল আছিল, সেই কথাখিনি তেখেতে স্পষ্ট কৰিব লাগিছিল। আৰক্ষীৰ পৰা যিমান দূৰ জানিব পাৰিছোঁ, তিনিগৰাকী যুৱতীৰ নেহা খানৰ ঘৰ বৰপেটাত বুলি আমি জানিব পাৰিছোঁ। আৰু বৰপেটাৰ যিহেতু নেহা খানৰ ঘৰ, তেখেতৰ নাৰেংগীত, ইয়াতে তেখেতে থাকে। কিন্তু এই মুহূৰ্তলৈকে নেহা খানৰ পৰিয়াল গুৱাহাটীলৈ ৰাওনা হৈ আছে, উপস্থিত হোৱা নাই। বাকী যদি আমি ক'বলৈ যাওঁ, আকাংক্ষা শইকীয়াৰ মোমায়েক আহি উপস্থিত হৈছে, পূজাৰ পৰিয়ালৰ লোক আহি উপস্থিত হৈছে, কিছু মুহূৰ্তৰ পাছত নেহাৰ পৰিয়ালৰ লোকো আহি উপস্থিত হ'ব। আৰু তাৰ পাছত এই সমগ্ৰ ঘটনাটোৰ তদন্ত তেখেতসকলে ইতিমধ্যে উল্লেখ কৰিছে পোনপটীয়া সম্প্ৰচাৰত যে এখন এজাহাৰ দিয়া হ'ব। যিগৰাকী ব্যক্তিয়ে বাহনখন চলাইছিল তেখেতৰ ওপৰত তদন্ত কৰা হ'ব। তেখেতে কিয় বাহনখন আচলতে ৰেণ্টত লোৱা আছিল নে সেই বাহনখন তেখেতৰ নিজৰ আছিল? ITA মাছখোৱা চেণ্টাৰত নিশা কমেডি শ্ব' তেখেতসকলে কমেডি শ্ব' চাইছিলে, আৰু কমেডি শ্ব' তাৰ পৰা চাই তেখেতসকলে তাৰ পৰা কি স্থানত তেখেতসকলে গৈছিল সেয়াও তদন্ত কৰা হ'ব। সেয়া যিসমূহ মহানগৰী CCTV আছে, সেই CCTVসমূহ পৰীক্ষণ নিৰীক্ষণ কৰা হ'ব। তেখেতসকলে আন কোনোবা স্থানলৈ গৈছিল নেকি? কমেডি শ্ব' শেষ হোৱাৰ পাছত তেখেতসকল যিহেতু আটাইকেইগৰাকী আমি যিমান দূৰ জানিব পাৰিছোঁ, দুগৰাকী ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ কাষতে তেখেতসকলে PGত আছিলে। আৰু যিকোনো কথা আপুনি উল্লেখ কৰিলে যে নেহা খানৰ তেখেতৰ নাৰেংগীত তেখেতে থাকে, হয়তো নেহা খানক যদি আমি ক'বলৈ যাওঁ, সেই ৰুটটো গীতানগৰৰ পৰা মঠঘৰীয়া পাৰ হৈ নাৰেংগী অভিমুখে সেয়া আচলতে পথ। সেই ৰুটটোত হয়তো নেহা খানক নিশা ড্ৰপ কৰিবলৈ বা তেখেতক বাসগৃহত থ'বলৈ তেখেতসকল গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো হোৱাৰো আচলতে আশংকা কৰিব পাৰি। কাৰণ যিহেতু নাৰেংগী মঠঘৰীয়া কিছু পাৰ হ'লে নাৰেংগী স্থান পায়, তাৰ পূৰ্বত যিহেতু দুৰ্ঘটনাটো সংঘটিত হৈছে, সেয়াও আচলতে এটা কথা সন্দেহ কৰিব পাৰি। কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে যিহেতু প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে, ঘটনাৰ CCTV দৃশ্যসমূহ এই মুহূৰ্তলৈকে ওলাই অহা নাই, সেইসমূহ পৰীক্ষা কৰি থকা হৈছে। কাৰণ বিভিন্ন স্থানৰ CCTV দৃশ্যাংশসমূহত এই বাহনখনৰ গতিবেগ কিমান আছিল সেয়াও আচলতে স্পষ্ট হ'ব, সেয়াও আচলতে লক্ষণীয় হ'ব। কাৰণ যি ধৰণে 407 ট্ৰাকখনত তেখেতসকলে খুন্দা মাৰিছিলে, বাহনখনৰ এটা অংশ সম্পূৰ্ণভাৱে আচলতে নোহোৱা হৈ গৈছিল, যাৰ ফলত বাহনখনৰ পৰা এয়াৰবেগ যদিও খুলি আহিছিল, কিন্তু তাৰ পাছতো মৃত্যুক তেখেতসকলে মৃত্যুৰ পৰা কিন্তু বাচিব নোৱাৰিলে। তেখেতসকলে তাত থিতাতেই দুগৰাকী যুৱতী মৃত্যু হ'ল, আৰু আনগৰাকী GMCHলৈ লৈ অনা হৈছিল, যদিও অৱশেষত চিকিৎসকে মৃত ঘোষণা কৰে।